হেল্ল' ষ্টুডেণ্টছ লৈ আহিছোঁ চন্দ্ৰযান 3ৰ ৰচনা। তো আমি ধুবুৰী ডিষ্ট্ৰিক্টত যদি চাওঁ, ধুবুৰী ডিষ্ট্ৰিক্টত আহি গৈছে এইখন। আৰু আমাৰ ক্লাছ 12ৰো কিছুমান প্ৰি ফাইনেল এক্সামত মই দেখিছোঁ এইখন আহি গৈছে। তো যি কি নহওক, বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰি আছিল যে চন্দ্ৰযান 3ৰ ৰচনাখন লাগে। আজি লৈ আহিছোঁ সেই ৰচনাখন। আশা কৰিছোঁ এই ৰচনাখনে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব। তো ইয়াতে আছে পৰিচয়। প্ৰথমতে চন্দ্ৰযান 3 হৈছে ভাৰতৰ পৰিকল্পিত তৃতীয় চন্দ্ৰ অন্বেষণ অভিযান, আৰু এই অভিযান ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোৰ দ্বাৰা 15 জুলাই 2023 তাৰিখে উৎক্ষেপণ কৰা হয়। এই ঐতিহাসিক অভিযানে 2023 চনৰ 23 আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰে। এই উল্লেখযোগ্য কৃতিত্ব সাধন কৰা প্ৰথমখন দেশ হৈছে ভাৰত। চন্দ্ৰযান 3ত 3টা মূল উপাদান আছে: লেণ্ডাৰ বিক্ৰম, ৰভাৰ প্ৰজ্ঞান আৰু আৰ্বিটাৰ। এতিয়া আহিছে মিছনৰ বিষয়ে। চন্দ্ৰযান 3ৰ প্ৰধান লক্ষ্য হৈছে চন্দ্ৰপৃষ্ঠত পানীৰ বৰফ বিচাৰি উলিওৱা, যিটো সম্ভাৱ্য ভৱিষ্যতৰ মানৱ চন্দ্ৰ অন্বেষণৰ বাবে এক মূল্যৱান সম্পদ। পানী খোৱা, কৃষি, ইন্ধনৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰিও এই অভিযানৰ লক্ষ্য হৈছে চন্দ্ৰৰ ভূতত্ত্ব, ইতিহাস আৰু পৰিৱেশৰ অনুসন্ধান কৰা। ইয়াৰ পিছতে আছে এই সফল চন্দ্ৰ অৱতৰণ ইছৰোৰ দলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰমাণ, আৰু ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ বাবে এক উল্লেখযোগ্য সফলতা। ভাৰতে এতিয়া চন্দ্ৰত মহাকাশযান সফলতাৰে অৱতৰণ কৰা অভিজাত জাতিটোৰ লগত যোগ দিছে, আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰথমে এই কাম কৰিছে। এতিয়া আহিছোঁ সামৰণিলৈ। সামৰণিত আছে চন্দ্ৰযান 3ৰ সফলতা কেৱল জাতীয় গৌৰৱৰ উৎসই নহয়, বিশ্ব চন্দ্ৰ অন্বেষণৰ প্ৰচেষ্টাতো এক গুৰুত্বপূৰ্ণ অৱদান। চন্দ্ৰযান 3ৰ জয় ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। বিশ্ব মহাকাশ অন্বেষণত অৰিহণা যোগোৱা আৰু মহাকাশ দৌৰত জাতিৰ স্থিতি শক্তিশালী কৰাই হৈছে চন্দ্ৰযান 3 অভিযানৰ মূল উদ্দেশ্য। তো এইখিনি আছিলে চন্দ্ৰযান 3ৰ অসমীয়া ৰচনাখন। তো আশা কৰিছোঁ এইখন ৰচনাই তোমালোকৰ যি আমাৰ আগন্তুক HSLC আহিব গৈ আছে বা HS আহিব গৈ আছে, তাত হয়তো এইখন ৰচনা আহিবও পাৰে, আৰু এইখন ৰচনা লিখিলে তোমালোকৰ মানে যোনখিনি নম্বৰ পাবলগীয়া আছে সেইখিনি হয়তো তোমালোকে পাবা। তেন্তে এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। তো ইতিমধ্যে আমাৰ তৰফৰ পৰা ক্লাছ 10ৰ বাবে 4খনকৈ ইবুক প্ৰস্তুত কৰা হৈছে, ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ। তো যিসকলে কালেক্ট কৰা নাই, ডেছক্ৰিপশ্যনত গোটেই ডিটেইলছ দিয়া হৈ আছে, তাত চাই কালেক্ট কৰিব পাৰা। তেন্তে আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং।